তোমালোকৰ এনএমএছ পৰীক্ষা ডিসেম্বৰ 13 তাৰিখে অনুষ্ঠিত হ'ব ইতিমধ্যে তোমালোকৰ ডেট দি দিছে যদি 15 নৱেম্বৰ আছিল পিছুৱাই কিনে 13 ডিসেম্বৰ কৰি দিয়া গৈছে আসল এডমিট কাৰ্ড 1 তাৰিখে আহিব বুলি লিখা আছে কি হয় আমি চাম 1 তাৰিখে চাম যদি আহে তোমালোক জনাই দিম হোৱাটছআপ গ্ৰুপত থকাখিনি টেনচন নাই মই নিজে তোমালোক লিংক পঠিয়াই দিম বা কোনোবাই নাজানিলে মই নিজে তোমালোক কৰি দিম প্ৰথমে তোমাৰ খবৰ কিয়নো আমাৰ যেটো 99 টকীয়া কোৰ্সটো মাত্ৰ 99 টকীয়া কৰা গৈছে যত এখন ইবুকখনৰ দাম 99 টকা কিন্তু এই কোৰ্সটো দাম আছে মাত্ৰ 99 টকা ঠিক আছে তুমি তোমালোক কোৰ্সটো ললে ইবুকখনো পাবা লগতে আগৰ যিকিটা হৈ গল ক্লাছ আটাইখিনি পাই যাবা কিন্তু যি সকল ছাত্ৰছাত্ৰীয়ে এই কোৰ্সটো ল'ব বিচাৰে তেতিয়া হলে তোমালোকে হোৱাটছআপ নম্বৰতে এছএমএছ কৰি ল'ব পাৰিবা এই যিখন ইবুক অকল যে এনএমএছ পৰীক্ষাৰ বুলিয়ে নহয় পিছলৈকে যিকোনো কম্পিটিটিভ মানে পিছলৈ যিকোনো টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হ'ব বুজি পাইছা যিমান টেলেণ্ট সাৰ্চ সকলো কাৰণে সুবিধা হ'ব এই এনএমএছ ইবুকখন 4-5 বছৰ কুৱেশ্যন এনসাৰ লগতে সলভ আছে সকলোখিনি পাই যাবা আৰু আগৰ ক্লাছৰ ৰুটিন লিষ্ট বনাই থোৱা আছে যদি তোমালোকে 99 টকা পেমেন্ট কৰা পাই যাবা গতিকে দেৰি নকৰিবা সোনকালে পেমেন্ট কৰি তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে আৰু যি সকল ছাত্ৰছাত্ৰী ইতিমধ্যে ললে আমাৰ পৰা 99 টকা বস্তু কৰি বিয়া পাব নালাগে যেটো পৰীক্ষা বেছি দিন নাই মানে অলপ কমাই দিব সেইদৰে সকলো ছাত্ৰছাত্ৰীয়ে পৰীক্ষাৰ কাৰণে আহিব পাৰে এতিয়া মেইন টপিকটো আলোচনা কৰিম টপিকটো হৈছে যে পৰীক্ষাত তোমালোকৰ এক্সট্ৰা বাদ দিয়া হ'ব নে দিয়া হ'ব কাৰণ ডাঙৰ কথা এইটো কাৰণ তোমালোকৰ ম্যাথছ থাকে আৰু লগতে এমএটি পেপাৰখনটো কৰি চাব লাগে কেনেকৈ কৰিবা বা দিয়া হ'ব নহয় আটাইখিনি কৰিম আৰু পৰীক্ষা কি লৈ যাব লাগিব সেই বিষয়ে কৰিম আৰু এডমিট কাৰ্ড গমে পাইছা আৰু কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিবা ক'ত পাবা আটাইখিনি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক বুজাই দিম প্ৰথম বস্তুটো হৈছে তোমাক এক্সট্ৰা পাৰ্ট দিব নিদিয়ে এক্সট্ৰা পাৰ্ট কোনো ধৰণৰ পৰীক্ষাত এক্সট্ৰা পাৰ্ট নিদিয়ে কিন্তু তোমালোক কিছুমান টিপছ আছে মই কৈছো তোমালোকে যাব জানিবা এইখন হৈছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ তোমালোকে কি কৰিবা ইয়াত তোমালোকৰ সোৱা এক্সট্ৰাকে এটা পেজ থাকে সোৱা মই তোমাক দেখাই দি আছো এটা পেজ নহয় পিছফালে এই পেজটো থাকে যে পেন্সিল লৈ যাবা ৰাবাৰ লৈ যাবা আৰু ইয়াত সৰুকে তোমালোকে কি কৰিবা এইফালেও কৰিব পাৰে এইফালে ষ্টুডেন্টে কৰিছে ইয়াত সৰুকে তোমালোকে এনসাৰ বিলাক ইয়াত কৰিব চেষ্টা কৰিবা ঠিক আছে কুৱেশ্যন বিলাক ম্যাথছ খিনি চাব লাগিব নহয় মই তোমালোক কি কেনেকৈ ম্যাথছ কৰিব লাগে কম সময়ত কেনেকৈ কৰিব লাগে ইতিমধ্যে মই টিপছ দি দিছো যে তোমালোকে কম সময়ত কৰিব লাগিব আৰু ইয়াতে কৰিব পাৰিবা ঠিক আছে ইয়াত এখন পেজ থাকে প্ৰত্যেক প্ৰশ্ন থাকে মই যদি চাও এখন 2022 চনৰ কুৱেশ্যন পেপাৰ ঠিক আছে এখন 2022 চনৰ কুৱেশ্যন পেপাৰ ইয়াৰ পিছফালে চোৱা এই পিছফালে ইয়াত কৰিছে ষ্টুডেন্টে কৰিছে ইয়া কৰিছে আৰু এইফালে কিছু খালি থাকে মেক্সিমাম খালি থাকে তেনেকৈ তোমালোকে যেনেকৈ হক কৰিব পাৰিবা আৰু বুজিছা টু ওএমআৰ শিটখন নকৰিবা দেই ওএমআৰ শিটখন লেতেৰা নকৰিবা কাৰণ সেইখন তোমালোকে জমা দিব লাগিব আৰু সেইখনৰ জৰিয়তে তোমালোকে কিমান নম্বৰ পাইছে তাত কি কৰা হ'ব কাউন্ট কৰা হ'ব গতিকে সেইখন তোমালোকে লেতেৰা নকৰিবা ঠিক আছে নেক্সট কথাটো হৈছে এডমিট কাৰ্ড পাবা বহু ছাত্ৰছাত্ৰীয়ে ভাবি থাকে স্কুলত দিব স্কুলত এডমিট কাৰ্ড নিদিয়ে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নাম্বাৰ লাগিব আৰু পাছৱৰ্ড লাগিব পাছৱৰ্ড নহলেও কথা নাই ডেট অফ বাৰ্থ বা ফৰগট পাছৱৰ্ড অপচন আহে কিলাক মই ডিটেইলছ কৈ দিম ঠিক আছে এপ্লিকেশন নাম্বাৰটো যিখন অনলাইন কৰোতে এখন ফৰ্ম দিছিল সেই ফৰ্মখনত এপ্লিকেশন নাম্বাৰটো আছে ঠিক আছে এইখিনি তোমালোকে এডমিট কাৰ্ডখন মোবাইলতে ডাউনলোড কৰি বা উলিয়াই ল'ব লাগিব কম্পিউটাৰ উলিয়াই ল'ব লাগিব তোমাক ডাউনলোড কৰি উলিয়াই ল'লে হ'ল যে ডাটা এখন উলিয়াই দিয়া কম্পিউটাৰ দোকানকৈ উলিয়াই ল'লে কোনো কথা নাই নেক্সট কথাটো হৈছে তোমালোকৰ যেটো দুটা আমি আলোচনা কৰিলো কি আলোচনা কৰিলো ফাৰ্স্ট কথাটো হৈছে এক্সট্ৰা পাৰ্ট বনে নিদিয়ে এক্সট্ৰা পাৰ্ট নিদিয়ে ঠিক আছে তোমাক ইয়াতে কৰিব লাগিব নম্বৰ প্ৰশ্ন হৈছে এডমিট কাৰ্ড কেনেকৈ পাবা আৰু নেক্সট চেণ্টাৰ কোড এডমিট কাৰ্ডত লিখা থাকিব তোমালোকৰ চেণ্টাৰ তোমালোকৰ ছাৰ বাইদেউসকলে চেণ্টাৰ যায় বাৰু গমে পাইছে আগৰ দাদা বাইদেউসকলে ক'ত দিছিল ৰিকা যদি তোমাৰ কিছুমান নিজৰ স্কুলৰ চেণ্টাৰ হয় আৰু যদি দিছিল গাঁৱতে কম পাব পাৰি যদি বেলেগ স্কুলত দিছিল বেলেগ স্কুলতে হ'ব যিখন স্কুলত দিছিল যোৱা বছৰ সেইখন স্কুলতে হ'ব তেনেকুৱা তোমালোকে চেণ্টাৰ গম পাবা আৰু এডমিট কাৰ্ড 1 তাৰিখে আহিব নহয় তাতে তোমালোকে এডমিট কাৰ্ড পাই যাবা আৰু এতিয়া কি লৈ যাব লাগিব তোমালোকে লৈ যাব লাগিব তোমালোকৰ যিখিনি প্ৰাপ্য যিখিনি বস্তু এডমিট কাৰ্ডত লিখাই থাকিব তথাপি মই যে কম এডমিট কাৰ্ড নিবই লাগিব ঠিক আছে তাৰ পিছত তোমালোকে পেন্সিল ৰাবাৰ খিনি নিব লাগিব মোবাইল ঘড়ী এইবিলাক নিব নিদিয়ে ঠিক আছে এইবিলাক ক্যালকুলেটৰ থকা ঘড়ী আছে ক্যালকুলেটৰ এইবিলাক নিব নিদিয়ে এডমিট কাৰ্ডখন লিখাই থাকিব সেইখিনি মই তোমালোক ডিটেইলছ বুজাই দিম আৰু এটা ভাল খবৰ এটো আছে পৰীক্ষাৰ আমি যেটো কোৰ্সটো 199 পৰা 299 পৰা প্ৰথম 299 আছিল 199 এতিয়া মাত্ৰ
99 টকা ইবুকখনৰ দাম 99 টকা ইয়াতকৈ আৰু কমাই দিয়া নহব গতিকে তোমালোকে যদি ল'ব বিচাৰে ল'ব পাৰিবা ঠিক আছে ইবুকখন আটাইখিনি ইনক্লুড আছে সকলোখিনি তাত আছে সকলোখিনি কোৱেশ্চন পেপাৰ বিলাকো আছে হয়তো তোমালোকে হাবাথুৰি খাই কি পঢ়িম কি নপঢ়িম বুলি ক'ব নালাগে আৰু অনলাইন ক্লাছত জইন আমি লগে লগে আগৰ ক্লাছবিলাক দি দিম লাইভ ক্লাছ পাবা ৰাতি 7 বজাত লাইভ ক্লাছ হয় লাইভ ক্লাছ পাবা আৰু আগৰ যিকেইটা হৈ গ'ল ক্লাছ সেই ক্লাছবিলাক প্লেলিষ্ট কৰাই আছে তোমালোক ক্লাছত জইন হোৱাৰ লগে দি দিম তোমালোকে এটা দুটা ভিডিঅ' ধুনীয়াকৈ চাই যদি চাব পাৰিবা আৰু আমি তেনেকুৱাকৈ আগবাঢ়িম যিয়ে নহওক তোমালোকৰ শুভেচ্ছা থাকিল ভালদৰে পঢ়া যদিও তোমালোকৰ থাৰ্ড ইউনিট পৰীক্ষা আহি আছে বা সেকেন্ড কিছুমানৰ সামালি আছে নহয় সেকেন্ড ইউনিট বা থাৰ্ড যিয়ে নহওক পৰীক্ষাটো আহি আছে গতিকে কোনো কথা নাই পৰীক্ষাও পঢ়িব লাগিব এটোও পঢ়িব লাগিব এটোও তোমালোকে ইগনোৰ নকৰিবা এটা ভাল স্কলাৰশ্বিপ 4 বছৰৰ কাৰণে পাবা তুমি যদি নোপোৱা তোমাৰ ফ্ৰেণ্ডজনে যদি পায় লোকটো যদি তোমাৰ বন্ধুটো পায় তোমাৰ কিন্তু বেয়া লাগিব মাৰিদৰ বেয়া লাগিব হয় নহয় গতিকে সেই কাৰণে এইকেইদিন কষ্ট কৰিলে ধুনীয়াকৈ পাছ কৰি দিব পাৰিবা সঁচা কৈছো এইকেইদিন তোমালোকে কষ্ট কৰা চেষ্টা কৰা আৰু ইবুকখন চোৱা আৰু লগতে যিকেইটা ক্লাছ মই দি দিলো সেইকেইটা চোৱা লাইভ ক্লাছত জড়িত হোৱা এটা ধুনীয়াকৈ এটা বহুত ছাত্ৰ এতিয়া ক্লাছত নাই কাৰণে ভাবি যায় আমাৰ স্কুলত দুটাই দিন টেনচন নাই এনেকুৱা যেন কিন্তু কিমান ছাত্ৰ এতিয়া আমাৰ লগতে পঢ়ি আছে গতিকে তেওঁলোকৰ মাজত কম্পিটিশ্যন কৰা এটা সুবিধাও পাবা গতিকে ভালদৰে পঢ়া শুনা কৰা ঠিক আছে বাই